সকলোকে নমস্কাৰ জনাইছোঁ। আজি খুবেই ভাল লাগিছে নৰ্থ ইষ্টাৰ্ণ ফায়াৰ ছাৰ্ভিচ একাডেমি ডিব্ৰুগড় ক'ত সিহঁতে কোচাৰ কৰে, ট্ৰেইনিং কৰে, আমাক দেখাবৰ কাৰণে, চাবৰ কাৰণে আমাৰ মোৰে ভাইটি হয়। এনে আমি মানে ইয়াৰ একাডেমিতে জড়িত। এখেতে কি পথত আছে নিজেই ক'ব, তথাপিতো এখেতক মই বহুত বহুত ধন্যবাদ দি লৈছোঁ। আৰু আপুনি মানে কি পদত আছে অকণমান জনাব নেকি? মই কাউন্সিলিং অফিচাৰ হিচাপে আছোঁ ইয়াত, ছিনিয়ৰ কাউন্সিলিং অফিচাৰ হয় মই। হয়, মানে ইয়াত মানে কোৰ্চ কৰিব লাগে। এইটো 2017 চনৰ পৰা এইখন কলেজ আমাৰ ডিব্ৰুগড় বৰবৰুৱাত আৰম্ভ হৈছিলে। এই বছৰ আমাৰ BCPL CICF কেম্প আছিলে এইখন। আমাক নৰ্থ ইষ্টাৰ্ণ ফায়াৰ ছাৰ্ভিচ একাডেমিত আমাক ট্ৰেইনিং চেণ্টাৰ হিচাপে মতে আমাক দিলে। এতিয়া বৰ্তমান আমাৰ ইয়াত ট্ৰেইনিংবিলাক হয় আৰু মই ইয়াত মেইন ইয়াৰ মুৰব্বী যি ডাইৰেক্টৰৰ লগতহে মই থাকোঁ। আৰু এইখন কলেজৰ মই ছিনিয়ৰ মোষ্ট কাউন্সিলিং অফিচাৰ হিচাপে মই কাম কৰি আছোঁ। আপোনাৰ ইয়াত যদি ষ্টুডেণ্ট মানে এডমিশ্যন কৰিবলগীয়া হৈ যায় তেতিয়াহ'লে কিমান বছৰ মানে ইয়াত পঢ়া শুনা কৰিব লাগে? এতিয়া আমাৰ বৰ্তমান কোৰ্চটো কিমান তাৰমানে? এবছৰীয়া আমাৰ ডিপ্ল'মা কোৰ্চ চলি আছে। BSc MSc হওক বা হায়াৰ ছেকেণ্ডাৰী পাছ হওক, এইবিলাক পঢ়ি ইলিজিবল হয় আৰু। কিন্তু ল'ৰা ছোৱালীবিলাকে পুলিচ আৰ্মিত যাব পৰাকৈ তেনেকৈ সিহঁতৰ কোৱালিটি থাকিব লাগিব। মই কথাটো মানে সুধিম বুলি ভাবিছিলোঁ, আপুনি নিজে উল্লেখ কৰিছে, খুবেই ভাল পাইছোঁ। আপোনাৰ মানে অভিজ্ঞতা বা আপোনাৰ জনা হিচাপে ইয়াত ষ্টুডেণ্টবিলাক ইয়াৰ কোৰ্চ কৰা যিবিলাক ল'ৰা ছোৱালী কিমান মানে উত্তীৰ্ণ হৈছে মানে চাকৰিৰ ক্ষেত্ৰত বা যিকোনো মানে জব ক্ষেত্ৰত? এতিয়া আমাৰ 1000জনতকৈ বেছি উপকৃত হৈছে, জব লাভ কৰিছে, মানে চাকৰি লাভ কৰিছে, চাকৰি পাইছে। আজিও বৰ্তমান আছাম গেছ কোম্পানীৰ পৰা আমাৰ ৰিক্ৰুটমেণ্ট আহিছিলে আৰু। হয়, আৰু বিশেষকৈ বহুত বহুত মানে ধন্যবাদ থাকিল আপোনালৈ, কাৰণ আপুনি যে ইমান এটা মহান অনুষ্ঠান বুলিয়ে ক'ব লাগিব আৰু আমাক নিমন্ত্ৰণ কৰাৰ কাৰণে মানে বহুত বহুত মানে ধন্যবাদ থাকিল। আজিলৈ ইমানতে মানে এৰিছোঁ। নিশ্চয় কেতিয়াবা সময় পালে আকৌ এনেকৈ মানে মহান অনুষ্ঠানবিলাক আমি মানে আপোনালোকৰ ওচৰত আগবঢ়াই লৈ যাবৰ কাৰণে বা দেখাবৰ কাৰণে মানে আমি প্ৰয়াস কৰিম। বহুত ধন্যবাদ, থেংক ইউ।
Oh,